হয় কথাটো এনেকুৱা তেখেতসকলৰ বহুত কেটা কথা কৈছে মই তাৰ উত্তৰ দিব লাগিব এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই অসমলৈ আহে আমাৰ সাইদুল ডাঙৰীয়াও কথাটো খুব ধুনীয়াকৈ কৈছে যে এটা আশাৰ বতৰা লৈ আহে আমি দেখিছোঁ যে আগতেও অসমলৈ মুখ্য প্ৰধানমন্ত্ৰী নাহাকে নাথাকিছিলে ভোট দিবলৈ আহে আমাৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া আছিলে তেখেতো আহিছিলে কিন্তু কথাটো হ'ল এতিয়া আমাৰ হয়তো ৩৬ সংখ্যক এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে আমাৰ মনত আছে যেতিয়া প্ৰথমবাৰ তেখেতে আহিছিলে আমাক কি উপহাৰ দিছিলে ধলা শদিয়া ব্ৰিজখন দিছিলে তাৰ পিছৰ পৰ্যায়ত যেতিয়া আহিছিলে তেতিয়া আমি দেখিছিলোঁ যে আমাৰ বগীবিল দলংখন দিছিলে পিছৰ পৰ্যায়ত আমাৰ এইমছখন দিছে তাৰ যোৱাবাৰ তাৰ আগৰবাৰ আহোঁতে আমাৰ মঙলদৈ মেডিকেল কলেজখন আমাক উপহাৰ দিছিলে আমাৰ নুমলীগড়ত আপোনাৰ বেম্বুৰ পৰা ইথানল হোৱা সেই প্ৰডাকশ্যন হোৱা ইণ্ডাষ্ট্ৰিটো আমাক উপহাৰ দিছিলে তাৰপিছত এইবাৰ আমি ইয়াৰ আগৰবাৰ আহোঁতে আমি দেখিছোঁ আমাৰ নতুন টাৰ্মিনেল এয়াৰপৰ্টৰ আমাক উপহাৰ দিছে সেইবিলাক আমি কেতিয়াও কিন্তু শুনা নাছিলোঁ আমাৰো মনত আছে আপোনালোকো ইয়াত বহা প্ৰত্যেকজন পেনেলিষ্টে যেতিয়া আগতে আমি অসমৰ বাহিৰলৈকে যাওঁ তেতিয়া এইবিলাক ডেভেলপমেণ্ট কিন্তু আমি তাত দেখোঁ আমি তেতিয়া গন্তি কৰি আহোঁ যে গংগাৰ ওপৰত দেখোন ইমানকেইখন ইউপিত বা বিহাৰত বা বেংগলত দলং আছে আমাৰ অসমত কিয় অকল 3খনহে আছে কিন্তু এতিয়া আমি সৰু গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ এতিয়াও 6খন নে 7খন দলং হ'ল যদি আপুনি চাই এতিয়া যোনকেইখন নিৰ্মীয়মান হৈ আছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ আগতে যেতিয়া আমি চাওঁ আমাৰ মেডিকেল কলেজৰ কথা কৈ যে বাৰে কয় যে ডক্টৰ নাই মেডিকেল কলেজ থাকিলেহে ডক্টৰ হ'ব ইমান দিনে কংগ্ৰেছৰ দিনততো অকল 2খন নে 3খনে মেডিকেল কলেজ আছিলে সেইকাৰণেতো ডক্টৰ নাই কাৰণে হয়তো আমাৰ 2খন এখন হস্পিটেলত নতুনকৈ য'ত খুলিছোঁ আমাৰ ডক্টৰ কেতিয়াবা দিবলৈ আমাৰ অসুবিধা হয় সেইকাৰণেতো আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ডক্টৰ হ'বৰ কাৰণেতো আমাক মেডিকেল কলেজ লাগে নহয় জানো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এতিয়া 14 নম্বৰখন মেডিকেল কলেজ ইয়াত বনি আছে তাতকৈ সুখৰ খবৰ আৰু কি হ'ব পাৰে অসমৰ কাৰণে অসমৰ নিচিনা এখন ৰাজ্যত যেতিয়া 14খন মেডিকেল কলেজ হয় আৰু মেডিকেল কলেজত কিন্তু এটা হিউমেন ৰিচোৰ্চ বনি আছে অসমৰ কাৰণে তেখেতসকল য'তেই থাকে অসমত কণ্ট্ৰিবিউট কৰিব এইমাত্ৰ আমাৰ হালৈ ডাঙৰীয়াই ক'লে তেখেতে বোলে কোনোবা এজন মানুহক সুধিছিলে তেখেতে কৈছে যে প্ৰধানমন্ত্ৰী আহিলে আমি বেছিকৈ কাম কৰিব লাগে বেছিকৈতো কাম কৰিব লাগিবই যেতিয়া PWD ডিপাৰ্টমেণ্টৰ কিবা এটা লঞ্চ আৰম্ভণি কৰিবলৈ আহে বা আমাৰ এটা মেডিকেল ডিপাৰ্টমেণ্টৰ কিবা এটা বস্তু শুভাৰম্ভণি কৰিবলৈ আহে সেই ডিপাৰ্টমেণ্টৰ মানুহে কষ্ট কৰিব লাগিব কিন্তু তেখেতৰ মনত এটা ছেটিছফেকশ্যন আছে যে এই গভৰ্ণমেণ্টখনে যেতিয়ালৈকে আছে মোৰ ল'ৰা বা ছোৱালীজনীয়ে যেতিয়া পৰীক্ষা দিব সেইটো নিকা ধৰণে তেখেতৰ নিযুক্তিও হ'ব আৰু মোৰ গাঁৱত দুখীয়াৰ পৰা দুখীয়া মানুহজন যদি আজি পৰীক্ষা দিব বিচাৰে বা চাকৰি পাব বিচাৰে 10 লাখ টকা 15 লাখ টকা পকেটত নালাগে যদি ভালকৈ পঢ়ে তেখেতে কিন্তু চাকৰি পাব সেইকাৰণে কি ছেটিছফেকশ্যনটো তেখেতে লৈ পেলাই কিন্তু কাম কৰি আছে আজিৰ ডেটত যদি তেখেতে সেইটোও ভাবে যে আমাৰ বিজেপি চৰকাৰে দিনত কি হৈছে যে আমাৰ বিজেপি চৰকাৰৰ দিনত আমি অচিনাক্ত মানুহ পুছ বেক কৰি পেলাই প্ৰায় 2000তকৈ বেছি মানুহ আমি পুছ বেক কৰিছোঁ আৰু আমি 1.5 লাখ বিঘা মাটি প্ৰব্ৰজনকাৰীৰ পৰা আমি ঘূৰাই আনিছোঁ অচিনাক্ত মানুহৰ পৰা আমি ঘূৰাই আনিবলৈ পাৰিছোঁ সেই মানুহজন যোনজনে আজি কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে আমি বেছিকৈ কাম কৰিব লাগে তেখেতেও গৌৰৱ অনুভৱ কৰিব যে এইখন গভৰ্ণমেণ্ট যেতিয়ালৈকে থাকে আমাৰ অসমখন অসম হৈ থাকিব অসমখন অসমীয়াৰ হৈ থাকিব যোনে অসমক ভাল পায় সেইসকলৰ হৈ থাকিব বনাঞ্চল বা VGR PGR আগ্ৰাসন কৰা লোকৰ হাতৰ পৰা উলিয়াই আনিব আৰু ইয়াতে মই কেইটামান কথা ক'ব বিচাৰোঁ বাৰে এগ্ৰিকালচাৰৰ কথাটো কৈ আছে বা আমাৰ এগ্ৰিকালচাৰটো কি ডেভেলপমেণ্ট হৈছে আমি যদি চাওঁ আমাৰ MSP যোনটো আছিলে আগতে চাউলৰ তাতকৈ এতিয়া আমাৰ 50% বাঢ়িছে এতিয়া 2550 টকা হৈছে সাইদুল্লাহ এইটো অকণ ভালকৈ জানিব প্লাছ আমি যোনটো পাৰ্চেছ কৰিছোঁ 8.5 লাখ মেট্ৰিক টন আমি 2024ত পাৰ্চেছ কৰিব পাৰিছোঁ আমি খেতিয়কসকলৰ পৰা ইয়াৰ আগতে 2020 চনলৈকে আমাৰ অকল 2 লাখ মেট্ৰিক টন আছিলে এতিয়া ক'ত 2 লাখ আৰু ক'ত 8 লাখ মেট্ৰিক টন তাৰমানে অভিয়াছলি প্ৰডাকশ্যন বাঢ়িছে ইয়াত আপুনি বেলেগৰ পৰা ক'ৰবাত ফিগাৰ এটা আনি পেলাই ক'লে নহ'ব আমি অসমৰ তুলনাত চাব লাগিব যে কিমান পাৰ্চেণ্টেজ আমাৰ বাঢ়িছে য'ত আমাৰ 2 লাখ মেট্ৰিক টন 2020ত আছিলে এতিয়া আমি 8.5 মেট্ৰিক টন হৈছোঁ আমাৰ এতিয়া মিল্ক প্ৰচেছিং ইউনিট আমাৰ বাঢ়িছে লগতে আমাৰ মুগাৰ ওপৰত কাম কৰা এতিয়া বহুত কাম আমাৰ অসমত হ'বলৈ ধৰিছে আগতকৈ প্ৰফেশ্যনেলি তাৰ লগতে আমাৰ গভৰ্ণমেণ্টে আমাৰ সৰিয়হৰ প্ৰক্ৰিয়মেণ্ট আৰম্ভ কৰিছে কথাটো প্ৰত্যেক দিশতে আমি যিকোনো আপুনি দিশ কওক আপোনাৰ ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰতে কওক আপুনি কেছ আগতে কিমান 82% আমাৰ কেছ আগতকৈ কমিছে এই 5 বছৰ এতিয়া কথাটো হ'ল যে
আমাৰ গভৰ্ণমেণ্টখনে কাম কৰিছে কাৰণে সেইখিনি ৰিজাল্ট আমি ক'ব পাৰিছোঁ আৰু সেইটো আপুনি ষ্টেটিষ্টিক্সটো ভেৰিফাই কৰিব পাৰি সেইটোতো এনেকুৱা প্ৰাইভেট কোনোবা এটা চেনেলে দি দিছে বা প্ৰাইভেট কোনোবা এটা অৰ্গেনাইজেশ্যনে কৈছে যে বিজেপিৰ অৱস্থাটো এনেকুৱা বা তেনেকুৱা নহয় RBI যেতিয়া ক'ব যে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইন লাষ্ট 5 yearsত তাৰমানে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট তাৰমানে নাম্বাৰ 1 নাম্বাৰ 5ও নহয়